হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো মোৰ চেনেলটোত যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো মোক বহুতে কমেণ্ট কৰি আছিল যে দাদা SSC GDত ডকুমেণ্ট কি লাগিব। তো সেইকাৰণে আজি ভিডিঅ'খন লৈ আহিছোঁ SSC GDৰ ডকুমেণ্টৰ ওপৰত। আমাৰ ডকুমেণ্টৰ কথা ক'বলৈ গ'লে ফাৰ্ষ্ট আমাৰ 10 পাছৰ অৰিজিনেল মাৰ্কশ্বিট লাগিব আৰু 10 পাছৰ অৰিজিনেল চাৰ্টিফিকেট লাগিব, কাৰণ এই ভৰ্তিটোৱে হ'ল 10 পাছ লেভেলৰ। আৰু তাৰপিছত যদি কোনোবাই হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী দিছিল তেনেহ'লে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট লাগিব আৰু হায়াৰ ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট লাগিব। আৰু তাৰপিছত যদি কোনোবাই হায়েষ্ট কোৱালিফিকেশ্যন BA পাছ দিছিল তেনেহ'লে BAৰ মাৰ্কশ্বিট লাগিব আৰু BAৰ বৰ্ড চাৰ্টিফিকেট লাগিব। তো আমাৰ অসমৰ বহুতে কিন্তু BA পাছৰ বৰ্ড চাৰ্টিফিকেট নোলায়। তো যেনেকুৱা ময়ো এতিয়া ওলোৱা নাই। তো BA পাছৰ বৰ্ড চাৰ্টিফিকেটৰ মানে বদলি আমাৰ যিখন কলেজৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেট দিয়ে, কেৰেক্টাৰ চাৰ্টিফিকেটখন হ'লেও BA পাছৰ বৰ্ড চাৰ্টিফিকেট কাম কৰি দিয়ে। তাৰপিছত আমাৰ ID প্ৰুফ লৈ যাব লাগিব, যেনেকুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন হ'লে হৈ যায়। কিন্তু মোৰ মতে আধাৰ কাৰ্ডখন থাকিলে আধাৰ কাৰ্ডখন লৈ যাব, কাৰণ আধাৰ কাৰ্ডখন আমাৰ এতিয়া এখন বেছি গুৰুত্বপূৰ্ণ ডকুমেণ্ট হৈ পৰিছে। আৰু 3 নম্বৰ ডকুমেণ্টৰ কথা ক'বলৈ গ'লে সকলোকে লাগিব ডমিচিয়েল বা PRC মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, মানে মূল নিবাস পত্ৰ। এইখন সকলোকে লাগিব, কাৰণ এইখন হ'লেহে তুমি প্ৰুভ কৰিব পাৰিবা যে মই অসমৰ বাসিন্দা, মই অসমতে বাস কৰোঁ। এইখনৰ মানে এইটোৱেই যে তুমি অসমত বাস কৰা, তুমি অসমৰ বাসিন্দা। সেইকাৰণে সকলোকে লাগিব ডমিচিয়েল। এই তিনিখন আছিল আমাৰ একদম কম্পালচাৰী ডকুমেণ্ট সকলোৰে কাৰণে। আৰু এনেক্সাৰ 9 এখন লাগে। যদি আপোনালোকৰ কোনো কাৰোবাৰ হাইট 170ৰ তলত আছে তেনেহ'লে এনেক্সাৰ 9 লৈ যাব, 160তে হৈ যাব। কাৰণ আমাৰ SSC GDৰ মেইন যিটো হাইট আছে সেই হাইটটো লাগে 170, কিন্তু আমাৰ নৰ্থ ইষ্টৰ কাৰণে 5 চেণ্টিমিটাৰ হাইট ছেক্ৰিফাইচ কৰে। তো আমাৰ নৰ্থ ইষ্টৰ কাৰণে ডকুমেণ্ট এনেক্সাৰ 9 লৈ গ'লে 165তে হৈ যায় আৰু বডি 78তে হৈ যায়। আৰু যদি এনেক্সাৰ 9 আপোনাৰ লগত নাথাকে তেনেহ'লে হাইট হ'ব লাগিব 170 আৰু বডি হ'ব লাগিব 80 নৰ্মালি, আৰু ফুলাৰ পিছত হ'ব লাগিব 85। আৰু আপোনালোকে যদি সকলোৱে এনেক্সাৰ 9 লৈ যায় কোনো প্ৰব্লেম নাই, যদি পাৰে সকলোৱে লৈ যাব। তো এইখিনি আছিল এটা জেনাৰেল কেটাগৰীৰ ডকুমেণ্ট। যদি আপোনালোকে কোনোবাই জেনাৰেল কেটাগৰীত বিলং কৰে তেনেহ'লে এইখিনি ডকুমেণ্ট লৈ গ'লে হৈ যাব আৰু বেলেগ ডকুমেণ্ট নালাগে। তো এতিয়া আমি আলোচনা কৰিম ST SC OBC হ'লে কি ডকুমেণ্ট লাগিব। তো আপোনালোকে যদি ST SC OBC EWSৰ পৰা বিলং কৰে তেনেহ'লে যিকেইখন ডকুমেণ্ট ক'ম এইকেইখন ডকুমেণ্ট কম্পালচাৰী। তো ফাৰ্ষ্ট যদি আপোনালোকে ST SCত বিলং কৰে তেনেহ'লে ST SC চাৰ্টিফিকেট লাগিব আৰু এইখন চেণ্ট্ৰেল কাষ্ট লাগিব, মানে ষ্টেট কাষ্ট নহ'লে নহ'ব, চেণ্ট্ৰেল ST SC কাষ্ট লাগিব। আৰু এনেক্সাৰ 6খনে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হয়। তো ST SCৰ কাৰণে এনেক্সাৰ 6 লাগিব ফিক্সড। তো OBCৰ কাৰণে কি লাগিব? OBCৰ কাৰণে এনেক্সাৰ 7 লাগিব, এনেক্সাৰ 7 কম্পালচাৰী OBCৰ কাৰণে। আৰু এনেক্সাৰ 7 বনাবলৈ গ'লে আপোনাক NCL লাগিব, NCL বনাব লাগিব। তো OBCৰ কাৰণে NCL এনেক্সাৰ 7 আৰু EWSৰ কাৰণে এনেক্সাৰ 8 লাগিব। তো এইকেইখন একদম কম্পালচাৰী। আৰু EWS চাৰ্টিফিকেট লাগিব। তো এইখিনি আছিল কাষ্টৰ ডকুমেণ্ট। তো এইকেইখনে আছিল ডকুমেণ্ট, ইয়াৰ ওপৰত আৰু বেলেগ ডকুমেণ্ট নালাগে। যিকেইখন ক'লোঁ এইকেইখন থাকিলে ইনাফ আৰু বেলেগ ডকুমেণ্ট নালাগে। তো যেতিয়া মেডিকেলৰ লগত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেনেহ'লে চবে অৰিজিনেল লৈ যাব আৰু লগতে JRS লৈ যাব। আৰু তাৰপিছত এতিয়া আমি অলপ গুৰুত্বপূৰ্ণ কথা পাতিম, যেনে যদি কাৰোবাৰ নম্বৰটো বাদ দিয়ে যিমানে নাথাকক কিয়, যদি আপোনাৰ নম্বৰ বেছি আছে অলপ, সেইটো নাভাবিব যে মোৰ নম্বৰ বেছি আছে মই OBC ডকুমেণ্ট নিদিম বা EWS ডকুমেণ্ট, EWSটো বাদ দিয়া, মই OBC ডকুমেণ্ট নিদিম বা ST SC ডকুমেণ্ট নিদিম, মই URত যাম, মই URৰ কাটঅফত গুচি যাম। কিন্তু এইটো ভুল নকৰিব। যদি আপোনাৰ বয়স 23ৰ তলত আছে তেনেহ'লে এইটো কৰিব পাৰে যে মোৰ 21 বছৰ 22 বছৰ, তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেট নিদিলেও হ'ব। যদি আপোনাৰ 25 বা 26 বছৰ হৈ গৈছে, মানে 23 বছৰ পাৰ হৈছে, তেনেহ'লে এইটো ভুল নকৰিব। 23 বছৰ পাৰ হ'লে আপুনি যদি কাষ্ট চাৰ্টিফিকেট প্ৰেজেণ্ট নকৰে তেনেহ'লে আপোনাক ডাইৰেক্ট ডিছকুৱালিফাই কৰিব। মানে কিহৰ কাৰণে? 23 বছৰলৈকে URৰ মানে বয়স। যদি আমাৰ যেনেকুৱা OBCত 3 বছৰ ৰিলেক্সেশ্যন থাকে, OBCৰ বয়স 26লৈকে চলে,
কিন্তু আপোনাৰ বয়স যদি 24 হয়, আপুনি যদি NCL বা NHS 7 দিব নোৱাৰে তেনেহ'লে ডাইৰেক্ট ডিছকুৱালিফাই কৰি দিব আৰু এইটো নাভাবিব যে মই ইউআৰত যাম। তো এইটোৱে আছিল কথা। তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ' আপোনালোকৰ অনুৰোধত লৈ আহিছোঁ। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।